Hello guys and welcome my channel Dad and Brother. Channel নয়া হলে সাবস্ক্রাইব কৰি দিবা আৰু লাইক কৰি দিবা। মই ক'বলৈ আছো এছএছসি এমটিএছৰ পৰীক্ষা কেনেকৈ হ'ব কোৱা যাব আৰু কাৰ আগত হ'ব। টপিক আমি যিকোনো চাৰিটা দিছো এই চাৰিটাৰ ভিতৰত কাৰণে কৈ আছো চাৰিটাৰ টপিকৰ কাৰণে কৈ আছো। 1 নম্বৰ টপিক পৰীক্ষা ক'ত হ'ব। পৰীক্ষা হ'ব নিজৰ জিলাত বা নিজৰ ৰাজ্যৰ ভিতৰত। যেনেকৈ ধুবুৰীৰ ভিতৰত ইকম টাৱাৰত হয় অসমৰ। এইটো কোৱেশ্যনৰ এনসাৰ হল মানে এইটো কোৱেশ্যনৰ কি কৈ আছো পৰীক্ষা ক'ত হ'ব। পৰীক্ষা হ'ব নিজৰ জিলাত। জিলাত বা নিজৰ ৰাজ্যত। এছএছসি এমটিএছ বা এছএছসি চেণ্টাৰ য'ত থাকে তত হ'ব। নিজৰ জিলাত থাকলে জিলাত বা ৰাজ্যত থাকলে ৰাজ্যত হ'ব। টপিক নম্বৰ 2 পৰীক্ষা কেনেকুৱা হ'ব। পৰীক্ষা হ'ব নিজৰ এইটো পৰীক্ষা হ'ব এমসিকিউ মাল্টি চয়েস কোশ্চেন। যেনেকুৱা কোশ্চেন থাকিব তোমাৰ A B C D এই এই চাৰিটাৰ ভিতৰত A এনসাৰ হলে A ক্লিক কৰি দিবা, B এনসাৰ হলে B ক্লিক কৰিবা, এনেকৈ এক্সাম হ'ব। কোশ্চেন নম্বৰ 3 পৰীক্ষা কিহৰ হ'ব। পৰীক্ষা হ'ব আপোনালোকৰ কম্পিউটাৰত হ'ব। আপোনালোক যদি কম্পিউটাৰ টিপিব নোৱাৰা তেনেহ'লে মোক কমেণ্ট কৰি জনাবা। পৰীক্ষা হ'ব কম্পিউটাৰত কিবোৰ্ড নাথাকে, অনলি মাউচ থাকে। 4 নম্বৰ টপিক পৰীক্ষা কাৰ আগত হ'ব। পৰীক্ষা প্ৰথমতে ষ্টাৰ্ট হ'ব A পৰা A to Z। মানে বুজি পোৱা নাই, মানে যিয়ৰ নাম এর প্ৰথম অক্ষৰ এর পৰা ষ্টাৰ্ট হয় তাৰ পৰীক্ষা আগত হ'ব। যেনেকৈ ছেপ্টেম্বৰৰ পৰা অক্টোবৰ, জেড অক্টোবৰ ছেপ্টেম্বৰৰ এই লোকৰ এক্সাম হ'ব এর পৰা জেড লৈকে। মানে এর ষ্টাৰ্ট হ'ব B C D E F যে এনেকৈ হৈ থাকিব। চেনেলটো নয়া হ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্ট কৰিবা যি কথাটো বুজা পোৱা নাই।